যোৱাকালি এক অনাকাংক্ষিত যে আমি বিচৰা নাছিলো আমাৰ জুবিন ক্ষেত্ৰ সোণাপুৰৰ যে জুবিন ক্ষেত্ৰ যে পবিত্ৰ ক্ষেত্ৰ এই পবিত্ৰ ক্ষেত্ৰত যোৱাকালি আমি বহু ভিডিঅ' আপোনালোকে সকলোৱে পাইছে যে যোৱাকালি একাংশ মিয়াই সেই সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পবিত্ৰতা বিনষ্ট কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলনস্থলী হিচাপে ব্যৱহাৰ কৰাৰ যি প্ৰচেষ্টা তাক আমি ভাৰতীয় জনতা পাৰ্টিয়ে তীব্ৰ বিৰোধিতা কৰিছো চৰকাৰে যোৱা সময়ছোৱাত আপোনালোকে জানে যে চৰকাৰখনে চৰকাৰী ভূমি সত্ৰৰ বনাঞ্চলৰ পৰা বেদখলকাৰী মিয়া লোকক উচ্ছেদ প্ৰক্ৰিয়া চলাই আছে আৰু এই উচ্ছেদ প্ৰক্ৰিয়াক স্থবিৰ কৰিবৰ বাবে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰাপ্তিৰ আশিলা লৈ একাংশই চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে এই কথাটো আমি কালি প্ৰতিস্ফুটভাৱে স্পষ্টভাৱে আমি দেখা পালো এই মিয়াসকলৰ উদ্দেশ্য হৈছে জুবিন গাৰ্গ ডাঙৰীয়াক প্ৰকৃত ন্যায় প্ৰদানৰ উদ্দেশ্য নহয় তেওঁলোকৰ উদ্দেশ্য হৈছে বৰ্তমান এক অৰাজক পৰিস্থিতি সৃষ্টি কৰি চৰকাৰখনক যাতে হলঠেকত পেলাব পাৰে হলঠেকত পেলাই যাতে যি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৬৫ লাখ বিঘা মাটি অসমত যি বেদখল কৰি আছে মিয়া লোকসকলে বেদখল কৰি আছে অধিকাংশ মিয়া লোকে বেদখল কৰি আছে এই বেদখলকাৰীসকলক উচ্ছেদ কৰি যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই ভূমিসমূহ সংৰক্ষণ কৰিব পৰা যায় তাৰ কাৰণে যি সময়ত ব্যৱস্থা লৈ আছে এই ব্যৱস্থা যাতে বিনষ্ট কৰিব পাৰি এই যি পদক্ষেপত যাতে বাধা প্ৰদান কৰিব পাৰি তাৰ কাৰণে এই সকল লোকে এই কাণ্ডবিলাক কৰিছে যি আহিলা মিয়া বাক্সাৰ জেলৰ সন্মুখত যি ঘটনা হল তাত আহিলা মিয়া নামৰ লোকজনে কোনোদিন জুবিন গাৰ্গক চিনিও নাপায় তেওঁ গানো নাই শুনা আৰু তেওঁ একোৱে নাজানে কিন্তু অৰাজকতা সৃষ্টি কৰিবৰ কাৰণে তাত পুলিচলৈ বা গাড়ীসমূহলৈ লাঠি তেওঁলোকে শিলগুটি দলিয়াইছে জুই জ্বলাই দিবলৈ চেষ্টা কৰে জ্বলাই দিছে গাড়ী ঘোঁৰা জ্বলাই দিছে মূলত এই যে এটা চৰকাৰখনৰ বিৰুদ্ধে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰদানৰ নামত এই মিয়াসকলে যে এক ষড়যন্ত্ৰ ৰচিছে আৰু এওঁলোকৰ লগত কংগ্ৰেছ অজাপ আৰু ৰাইজৰ দলে হাত উজান দিছে এই কথাটো প্ৰমাণ হৈছে একে সময়তে যদি চাই এই যে তদন্তৰ প্ৰক্ৰিয়া চৰকাৰে এক পুংখানুপুংখ ক্ৰমে কোনো ধৰণৰ ত্ৰুটি নথকাকৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে কিন্তু লুইনজ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈ ভুৱা প্ৰচাৰত লিপ্ত হৈছে তদন্ত প্ৰক্ৰিয়াৰ বিপৰীত পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে ভুৱা প্ৰচাৰত লিপ্ত হৈছে আপোনালোকে চাওক এই অখিল গগৈ ডাঙৰীয়া লুইনজ্যোতি গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ইকোসিস্টেম এই ইকোসিস্টেমটোৱে পোষ্টমৰ্টম ৰিপৰ্ট যে ভুৱা এখন পোষ্টমৰ্টম ৰিপৰ্ট জনসাধাৰণক বিপথে পৰিচালিত কৰিবৰ কাৰণে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰিবৰ কাৰণে এখন ভুৱা পোষ্টমৰ্টম ৰিপৰ্ট তেওঁলোকে প্ৰচাৰ কৰি দিলে ছচিয়েল মিডিয়াত তাৰ পিছত সুধিছে যে এইখন কেনেকৈ লিক হল তেওঁলোকে প্ৰচাৰ কৰিলে সিগনেচাৰ নোহোৱা কাৰো তাত সহি নথকা কোনো পিএম কৰা ডক্টৰসকলৰ সহি নথকা এখন পোষ্টমৰ্টম ৰিপৰ্ট তেওঁলোকে প্ৰচাৰ কৰি দিলে আৰু তাৰ পিছত তেওঁলোকে সুধিছে চৰকাৰক যে তদন্তকাৰী বিষয়ে সুধিছে এইখন কেনেকৈ প্ৰচাৰ হৈ গ'ল গতিকে বিপথে কৰিবৰ কাৰণে চেষ্টা কৰিছে আকৌ যদি চাই কোনোবা বাৰু মই নিজে এজন অধিবক্তা যোৱা ২২টা বছৰ ক্ৰিমিনেল কেছৰ লগত মই জড়িত ক্ৰিমিনেল কেছে মই কৰিছো বহু অসমৰ প্ৰায় জেলত আমাৰ যিসকল মক্কেল আছে তেওঁলোকক লগ কৰিবৰ কাৰণে তেওঁলোকৰ ইন্টাৰভিউ কৰিবৰ কাৰণে আমি গৈছো মই কোনো জেলত এনেকুৱা দেখা নাই য'ত এসি থাকে য'ত বিছনা থাকে এনে ধৰণৰ কোনো জেল দেখা নাই কিন্তু এই সকল লোকৰ লুইনজ্যোতি গগৈ অখিল গগৈ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ইকোসিস্টেম তেওঁলোকৰ দল ৰাইজৰ দল অজাপ আৰু কংগ্ৰেছ তথা বাওপন্থী দলসমূহৰ যিটো ইকোসিস্টেম তেওঁলোকে উলিয়াই দিলে যে এই অভিযুক্ত সকলক যে এসি জেলত ৰাখিছে এসি জেললৈ লৈ গৈছে তেওঁলোকক বিছনা প্ৰদান কৰা হৈছে তেওঁলোকক ভিআইপি ট্ৰিটমেন্ট কৰিছে এই ধৰণৰ প্ৰচাৰ কৰিছে গতিকে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিবৰ কাৰণে এখেতসকলে অহৰ্নিশে চেষ্টা কৰিছে